কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল টিমৰ নেতৃত্বতেই অসম অলিম্পিক সংস্থা বিনা প্ৰতিদ্বন্দ্বিতাৰে সভাপতি নিৰ্বাচিত সৰ্বানন্দ সোণোৱাল ইয়াৰ পিছতেই অতি গুৰুত্বপূৰ্ণ সাধাৰণ সম্পাদক পদত জয়ী লক্ষ্য কোঁৱৰ উল্লেখযোগ্য যে ক্ৰমাগত দ্বিতীয়টো কাৰ্যকালৰ বাবে অসম অলিম্পিক সংস্থাৰ সাধাৰণ সম্পাদক হ'ল লক্ষ্য কোঁৱৰ কোষাধ্যক্ষ পদত জয়ী অশোক ভৰালী উপ সভাপতি হিচাপে নিৰ্বাচিত 10 গৰাকী যুটীয়া সম্পাদক 8 গৰাকী আৰু সহকাৰী সম্পাদক 8 গৰাকী ডিব্ৰুগড়ত হৈছে অসম অলিম্পিক সংস্থাৰ সাধাৰণ সভা তথা নিৰ্বাচনী কামকাজ বহু ৰথী মহাৰথীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল AOAৰ বহুকেইটা গুৰুত্বপূৰ্ণ পদত মন্ত্ৰী পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাকে ধৰি বহুজন বিধায়কবৃন্দ ক্ৰমে মানৱ ডেকা দিগন্ত কলিতা তৰংগ গগৈ আছেই সকলো আছিল অসম অলিম্পিক সংস্থাৰ ভিন্ন পদৰ একোজন শক্তিশালী প্ৰাৰ্থী পিছে হঠাৎ পদ পৰিৱৰ্তন ডিব্ৰুগড়ত নিৰ্বাচনৰ আগদিনাৰ পৰা অসম অলিম্পিক সংস্থাৰ নিৰ্বাচনত ইউটাৰ্ণ মন্ত্ৰী বিধায়কে AOAৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাত মুখ্যমন্ত্ৰীৰ বাধা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে আমাৰ বিধায়কসকলক মন্ত্ৰীসকলক আহ্বান জনাইছে আমি যাতে খেলৰ সুস্থ বাতাবৰণৰ স্বাৰ্থত সুস্থ বাতাবৰণ ৰক্ষা কৰাৰ স্বাৰ্থত ইলেকশ্যনত অৱতীৰ্ণ নহওঁ মই উইথড্ৰ কৰিছোঁ মই প্ৰথম দিনাখনে উইথড্ৰ কৰিছিলোঁ যেতিয়া লাষ্ট ডেটটোত কিবা কাৰণত তেওঁ নামটো দিছে কিন্তু আমি আজি অফিচিয়েলি উইথড্ৰ কৰি দিছোঁ যদিও এপ্লিকেশ্যন দিছিলোঁ আৰু চবেই অনুৰোধ কৰিলে আমাৰ এছজনে আমাক অনুৰোধ কৰিলে কিন্তু তেতিয়াও আমি চিন্তা কৰিছিলোঁ কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক ইতিমধ্যে এক বাৰ্তা এটা দিছে মেছেজ এটা দিছে নিৰ্দেশনা দিছে আমি তেখেতে যি ধৰণে কৰি কৈছে খুব ভাল কথাই কৈছে যে ক্ৰীড়া সংগঠকে এইটো দায়িত্ব লওক AOAৰ নেতৃত্ব ল'বলৈ বুলিয়েই ডিব্ৰুগড়লৈ গৈছিল সকলো ৰাজনৈতিক ক্ৰীড়া সংগঠক পিছে অংক জংকপংক প্ৰতিদ্বন্দ্বিতামূলক নিৰ্বাচনৰ পৰিৱৰ্তে সাধাৰণ সম্পাদককে ধৰি আন সকলো পদৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ পূৰ্ণ কৰ্তৃত্ব সৰ্বানন্দ সোণোৱালৰ ওপৰত অৰ্পণ কৰে AOAৰ সাধাৰণ সভাই হলে হ'ব নামমাত্ৰ প্ৰতীকী নিৰ্বাচন সকলোৱে যেহেতু আমাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত সভাপতিগৰাকীক দায়িত্ব প্ৰদান কৰিছে গতিকে তেখেতে সিদ্ধান্ত লৈ নিয়ম যিটো অলিম্পিক সংস্থাৰ নিৰ্বাচনৰ যিটো প্ৰক্ৰিয়া আৰু এই প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে আৰু এই প্ৰক্ৰিয়াৰ মাজেৰে কামটো কৰিব সেয়াই চূড়ান্ত সিদ্ধান্ত আছিল যদিও সকলোৰে দৃষ্টি নিবদ্ধ আছিল সাধাৰণ সম্পাদক পদৰ ওপৰত লক্ষ্য কোঁৱৰ নে গীতাৰ্থ গোস্বামী নে ভাস্কৰ দাস কোন হ'ব AOAত সোণোৱালৰ সহযোগী ইতিমধ্যে আন দুজন প্ৰাৰ্থী আঁতৰি আহিছিল নিৰ্বাচনী যুঁজৰ পৰা লক্ষ্য কোঁৱৰ ভাৰ্চেছ গীতাৰ্থ গোস্বামীৰ প্ৰতিদ্বন্দ্বিতা আছিল পোনপটীয়া মই আশাবাদী যে মোক প্ৰতিনিধিসকলে দ্বিতীয়বাৰ অসমৰ ক্ৰীড়া ক্ষেত্ৰখন সেৱা কৰাৰ বাবে এটা সুযোগ প্ৰদান কৰিব যিসকল ক্ৰীড়া সংগঠক আছে সকলোৰে আশীৰ্বাদত সকলোৰে পৰামৰ্শত মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছিলোঁ আৰু মই আশাবাদী অৱশেষত শেষ হাঁহি মাৰিলে লক্ষ্য কোঁৱৰে দ্বিতীয়টো কাৰ্যকালৰ বাবে নিৰ্বাচিত লক্ষ্য কোঁৱৰ AOAৰ ভোটাধিকাৰ থকা 200 গৰাকী ব্যক্তি নহয় ৰাজহুৱা সিদ্ধান্ত অনুসৰি প্ৰতিনিধিমূলকভাৱে 14 গৰাকীৰ ওপৰত ন্যস্ত কৰা হ'ল ভোট দিয়াৰ অধিকাৰ শুনক ৰিটাৰ্ণিং অফিচাৰ ইন্দ্ৰনীল গগৈৰ ভাষ্য টোটেল ভোটাৰ মই পাইছোঁ এতিয়ালৈকে 14 জন বাকী কোনো ভোট দিবলৈ নাহিলে কিমান আছে টোটেল 200 ভোটাৰ আছিলে 200 ভোটাৰৰ ভিতৰত 14 জন ভোটাৰ আহিছে ভোট দিবলৈ ভোটৰ আমি 3 বজালৈকে খোলা ৰাখিছিলোঁ দুবাৰ এনাউন্সো কৰা গৈছে ভোটিং ষ্টেচনত থকা মানুহখিনি যদি ভোট দিবও বিচাৰিলেহেঁতেন তেওঁলোকে দিব পাৰিলেহেঁতেন কিন্তু কোনো আগবাঢ়ি অহা নাই গতিকে 14 জন ভোটাৰ আমি পাইছোঁ টোটেল 3টা পাছলৈকে আমি ভোট গ্ৰহণ কৰিলোঁ অসমৰ ক্ৰীড়াৰ ক্ষেত্ৰখন শক্তিশালী আৰু প্ৰাণৱন্ত কৰাৰ লগতে লুকাই থকা প্ৰতিভাৰ সন্ধান কৰি উপযুক্ত প্ৰশিক্ষণেৰে খেলুৱৈ গঢ়ি তোলাই AOAৰ মূল লক্ষ্য বুলি সদৰি কৰে সভাপতি সৰ্বানন্দ সোণোৱাল আৰু সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে গাঁও চহৰ চাহ বাগিচা পাহাৰ ভৈয়াম সকলো ঠাইতে বৰাক ব্ৰহ্মপুত্ৰ সকলো ঠাইতে লুকাই থকা প্ৰতিভাবিলাক প্ৰতিযোগিতা অনুষ্ঠিত কৰি আমি অসম চৰকাৰৰ সহযোগত ভাৰত চৰকাৰৰ সহযোগত আমি তেখেতসকলক আগুৱাই নিয়াৰ প্ৰয়াস কৰিব এইবাৰ অলিম্পিকলৈ লাভলীনা গ'ল ইয়াৰ আগত আমাৰ শিৱ থাপা লাভলীনা গৈছিলে গতিকে আমি দুগৰাকীতকৈ কেতিয়াও বেছি আমি অলিম্পিয়ান একেলগে আমি পোৱা নাই গতিকে আমি অহা আগন্তুক দিনত যাতে ইয়াতকৈ বেছি অলিম্পিয়ান সৃষ্টি কৰিব পাৰে তাৰ লক্ষ্যৰে অসম অলিম্পিক সংস্থাই অসম চৰকাৰৰ সহযোগিতাত সকলো ক্ৰীড়া সন্থাক লগত লৈ কাম কৰিব সাধাৰণ দৃষ্টিত সাধাৰণ কথা অসম অলিম্পিকত নিৰ্বাচন নহল বুজাবুজিৰ মাধ্যমেৰে সকলো সিদ্ধান্ত হ'ল পিছে সাধাৰণ ছবিৰ পিছফালে থকা পৰিঘটনাবোৰহে অতি গুৰুত্বপূৰ্ণ
আকৌ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত সৰ্বানন্দ সোণোৱাল, প্ৰতীকী নিৰ্বাচনত জয়ী সোণোৱালৰ বিশ্বস্ত লক্ষ্য কোঁৱৰ, মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠসকলৰ নিৰ্বাচন ত্যাগ ইত্যাদি ইত্যাদি। ভিডিঅ' জাৰ্নেলিষ্ট দীপকৰ সহযোগত ধীৰাজ হাজৰিকাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।